আগামীকাল বরাকে মুখ্যমন্ত্রীর হাই ভোল্টেজ প্রচার। ৩ এপ্রিল একাধিক জনসভা এবং রোড শো নিয়ে প্রচারে আসছেন ডক্টর হিমন্ত বিশ্ব শর্মা। বরাক উপত্যকায় প্রচারে গতি বাড়াতে নামছেন খোদ মুখ্যমন্ত্রী। একদিনে ৪ জনসভা, শেষে শিলচরে রয়েছে রোড শো। মুখ্যমন্ত্রীর জনসভায় বিপুল জনসমাগমের লক্ষ্যে চলছে জোর প্রস্তুতি খতিয়ে দেখতে আজ সভাস্থল পরিদর্শন করেন কৌশিক রায়। আসন্ন বিধানসভা নির্বাচনকে সামনে রেখে বরাক উপত্যকায় জোরদার প্রচারে নামছেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। আগামীকাল ৩ এপ্রিল তার ব্যস্ত কর্মসূচির মধ্যে রয়েছে ৪টি নির্বাচনী জনসভা এবং শিলচর শহরে একটি বড় রোড শো। প্রথম জনসভাটি অনুষ্ঠিত হবে হাইলাকান্দি জেলার লালা শহরের খেলার মাঠে, যেখানে বিপুল জনসমাগমের লক্ষ্যে ইতিমধ্যেই জোর প্রস্তুতি শুরু হয়েছে। দলীয় সূত্রে দাবি, এই সভায় ৩০ থেকে ৪০ হাজার মানুষের উপস্থিতি হতে পারে। এদিকে আজ প্রস্তুতি খতিয়ে দেখতে সভাস্থল পরিদর্শন করেন কৌশিক রায়। মন্ত্রী কৌশিক রায় জানান, মুখ্যমন্ত্রীর এই সফর অত্যন্ত গুরুত্বপূর্ণ এবং জনসভা শেষে শিলচরে রোড শো অনুষ্ঠিত হবে। বরাকের নির্বাচনী পরিস্থিতি নিয়ে তিনি আশাবাদ ব্যক্ত করেন, বলেন যে বিজেপি ও তাদের মিত্রজোট অন্তত 11টি আসনে জয়ের ব্যাপারে আত্মবিশ্বাসী, যদিও বাকি 2টি আসনের ফলাফল এখনো স্পষ্ট নয় বলেও উল্লেখ করেছেন কৌশিক রায়। মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহা ৩ এপ্ৰিল তেওঁ বৰাক উপত্যকালৈ আহিব আৰু তাৰ প্ৰথম কাৰ্যক্ৰমটো আমাৰ ইয়াৰ হাইলাকান্দি আমাৰ এই সমষ্টিৰ দলৰ প্ৰাৰ্থী ডক্টৰ মিলন দাসৰ সমৰ্থনতে ইয়াৰ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কাৰ্যক্ৰমৰ সভাস্থলটো আমি চাবৰ কাৰণে কাৰ্যকৰ্তাসকলৰ লগত ইয়ালৈ উপস্থিত হৈছিলোঁ, যাতে ধুনীয়াকৈ আমি কাৰ্যক্ৰমটো কৰিব পাৰোঁ। ৰাইজে যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কাৰ্যক্ৰম উপস্থিত হ'ব পাৰে, সেইকাৰণে কাৰ্যকৰ্তাসকলৰ লগত কথা পাতিছোঁ। আমাৰ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অহা 7 তাৰিখে তেওঁ বৰাকলৈ আহি আছে। তেওঁ 3খন কাৰ্যক্ৰম ইয়াতে হ'ব। এখন কাৰ্যক্ৰম পাথাৰকান্দি সমষ্টিতে হ'ব, দ্বিতীয়খন হাইলাকান্দি সমষ্টি আৰু তৃতীয়খন আমাৰ শিলচৰ আৰু উধাৰবন সমষ্টি যৌথভাৱে তাতে হ'ব। তো এই 2খন কাৰ্যক্ৰমে লৈ আমি ইয়ালৈ আহিছোঁ। এইটো আৰু অমিত শ্বাহ ডাঙৰীয়াৰ কাৰ্যক্ৰমটো আমি ক'ত কৰিম এই স্থানটো চাই তাৰপিছত আমি শিলচৰ কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াতে আহিব। প্ৰথম প্ৰগ্ৰামটো তেওঁ হাইলাকান্দি, তাৰপিছতে ধলাই সমষ্টিত, তাৰপিছত তেওঁ কাঠিগড়া সমষ্টিলৈ যাব, বৰখলা সমষ্টি, আৰু 4খন সভা শেষ কৰাৰ পিছত তেওঁ শিলচৰ আৰু উধাৰবন্দৰ যৌথভাৱে এখন ৰোড শ্ব'ত শিলচৰ চহৰত অংশগ্ৰহণ কৰিব আৰু তাৰপিছত তেওঁ গুৱাহাটীলৈ উভতি যাব। আজিৰ দিনত 10খন সিট ভাৰতীয় জনতা পাৰ্টি জিকি আছে আৰু যোৱা লোকসভা ভোটত এই 10খনতে আমি আগুৱাই আছিলোঁ, অগ্ৰগতি আছিলে। এই 10খন আজি আমি আৰু সোণাই সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ জোট AGP প্ৰাৰ্থী তাতে ভাল পজিশ্যনত আছে। আমি আশা কৰোঁ যে 91ৰ যে বৰাক উপত্যকাৰ যি ৰেকৰ্ডটো আছিলে, আমি এই বছৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই ৰেকৰ্ডটো আমি বৰাক উপত্যকাৰ ৰাইজে ভাঙিব পাৰে।